আজিৰ আমাৰ প্ৰথম কোৱেশ্যনটো হ'ব গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপিত হৈছিল? গুৱাহাটী হাইকোৰ্ট কেতিয়া স্থাপন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1948 1948 চনত গুৱাহাটী হাইকোৰ্ট স্থাপন হৈছিল। নেক্সট কোৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয় কোন অনুচ্ছেদৰ অধীনত গঠন কৰা হৈছিল? গুৱাহাটী হাইকোৰ্ট কোনটো অনুচ্ছেদৰ অধীনত গঠন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ অনুচ্ছেদ 214 অনুচ্ছেদ 214ৰ অধীনত গুৱাহাটী হাইকোৰ্ট স্থাপন কৰা হৈছিল। নেক্সট কোৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয় গঠন হোৱা আইনী আধাৰ কোনটো? গুৱাহাটী হাইকোৰ্ট স্থাপন হোৱাত আইনী আধাৰ কোনটো আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰ্টিকেল 214 ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 214 অনুসৰি গুৱাহাটী হাইকোৰ্টখন অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন আৰম্ভণিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে কোন ৰাজ্যসমূহক সামৰি লৈছিল? গুৱাহাটী হাইকোৰ্ট স্থাপন হৈছিল 1948 চনত আৰু তেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কোনকেইখন ৰাজ্যক সামৰি লৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি অসম নাগালেণ্ড মিজোৰাম মণিপুৰ আৰু ত্ৰিপুৰা এই পাঁচখন ৰাজ্য আৰম্ভণিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে সামৰি লৈছিল। নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ বি কে দত্ত। বি কে দত্ত আছিল গুৱাহাটী হাইকোৰ্টৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন? গুৱাহাটী হাইকোৰ্টৰ বৰ্তমান চিফ জাষ্টিচ কোন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি আশুতোষ কুমাৰ। আশুতোষ কুমাৰ হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ। তেখেত হ'ল 36তম মুখ্য ন্যায়াধীশ আৰু প্ৰথম আছিল বি কে দত্ত। গুৱাহাটী হাইকোৰ্টৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল বি কে দত্ত। নেক্সট কুৱেশ্যন কোন বছৰত মেঘালয় উচ্চ ন্যায়ালয় পৃথক কৰা হৈছিল? কোন বছৰত মেঘালয় উচ্চ ন্যায়ালয় গঠন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 2012 চনত। নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শাখা কোন কোন ৰাজ্যত আছে? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমান ব্ৰাঞ্চ কোন কোন ৰাজ্যত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ওপৰৰ সকলো অৰ্থাৎ মণিপুৰ ত্ৰিপুৰা নাগালেণ্ড মিজোৰাম আৰু অৰুণাচল প্ৰদেশ এই পাঁচখন ৰাজ্যত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শাখা আছে। নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৰুণাচল বেঞ্চ ক'ত অৱস্থিত অৰ্থাৎ অৰুণাচলৰ শাখা ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ইটানগৰ। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৰুণাচল বেঞ্চ অৱস্থিত। নেক্সট কুৱেশ্যন হাইকোৰ্টৰ ৰুল মেকিং পাৱাৰ কোনটো অনুচ্ছেদত আছে অৰ্থাৎ হাইকোৰ্ট এখনে কোনটো অনুচ্ছেদ অনুসৰি ৰুল মেকিং পাৱাৰ লাভ কৰিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ আৰ্টিকেল 225 আৰ্টিকেল অৰ্থাৎ অনুচ্ছেদ 225 অনুসৰি হাইকোৰ্ট এখনৰ ৰুল মেকিং পাৱাৰ দিয়া আছে। নেক্সট কুৱেশ্যন গুৱাহাটী হাইকোৰ্টৰ অন্তৰ্ভুক্ত নোহোৱা ৰাজ্য কোনখন অৰ্থাৎ তলত দিয়া কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত নহয় আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি মেঘালয়। মেঘালয়ত এখন পৃথক উচ্চ ন্যায়ালয় আছে সেয়েহে মেঘালয় ৰাজ্যখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্গত নহয়। মেঘালয়ত 2012 চনত এখন পৃথক উচ্চ ন্যায়ালয় গঠন কৰা হয়। নেক্সট কুৱেশ্যন উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ক'ত আপিল কৰিব পাৰি? হাইকোৰ্ট এখনৰ ৰায়ৰ বিৰুদ্ধে ক'ত আপিল কৰিব পাৰি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি উচ্চতম ন্যায়ালয়।
হাইকোৰ্ট এখনৰ ৰায়ৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত আমি আপিল কৰিব পাৰি। নেক্সট কুৱেশ্যন, হাইকোৰ্টত জাজৰ সংখ্যা কোনে নিৰ্ধাৰণ কৰে? হাইকোৰ্ট এখনত কিমানজন জাজ থাকিব এইটো কোনে নিৰ্ধাৰণ কৰে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্ট অৰ্থাৎ সংসদে হাইকোৰ্ট এখনত কিমানজন জাজ থাকিব সেইটো নিৰ্ধাৰণ কৰে। নেক্সট কুৱেশ্যন, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি কোনে কৰে? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এগৰাকীক নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰ বয়স কিমান? হাইকোৰ্টৰ ন্যায়াধীশৰ কাৰ্যকাল কিমান বছৰ বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 62 বছৰ। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকাল হ'ল 62 বছৰ। নেক্সট কুৱেশ্যন, উচ্চ ন্যায়ালয়ৰ ৱাৰেণ্ট জাৰি কৰাৰ ক্ষমতা কোন অনুচ্ছেদত আছে? হাইকোৰ্ট এখনে কোনটো অনুচ্ছেদ অনুসৰি ৱাৰেণ্ট জাৰি কৰিব পাৰে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 226। 226 নং অনুচ্ছেদ অনুসৰি উচ্চ ন্যায়ালয়ে ৱাৰেণ্ট জাৰি কৰিব পাৰে। নেক্সট কুৱেশ্যন, উচ্চ ন্যায়ালয়ে কিমান ধৰণৰ ৱাৰেণ্ট জাৰি কৰিব পাৰে? হাইকোৰ্ট এখনে কিমান ধৰণে ৱাৰেণ্ট জাৰি কৰিব পাৰে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 5। হাইকোৰ্ট এখনে 5 ধৰণৰ ৱাৰেণ্ট জাৰি কৰিব পাৰে। নেক্সট কুৱেশ্যন, উচ্চ ন্যায়ালয়ৰ প্ৰশাসনিক মুৰব্বী কোন? হাইকোৰ্ট এখনৰ প্ৰশাসনিক মুৰব্বী কোন বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মুখ্য ন্যায়াধীশ। মুখ্য ন্যায়াধীশ হ'ল উচ্চ ন্যায়ালয়ৰ প্ৰশাসনিক মুৰব্বী। নেক্সট কুৱেশ্যন, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তিত কোনে কোনে পৰামৰ্শ দিয়ে? হাইকোৰ্ট এখনৰ ন্যায়াধীশ নিযুক্তিত কোনে কোনে পৰামৰ্শ দিয়ে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, CJI আৰু ৰাজ্যৰ মুখ্য ন্যায়াধীশ। চিফ জাষ্টিচ অফ ইণ্ডিয়া আৰু ৰাজ্যৰ মুখ্য ন্যায়াধীশে ইয়াত পৰামৰ্শ দিয়ে। নেক্সট কুৱেশ্যন, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদচ্যুতি পদ্ধতি কি বুলি জনা যায়? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এগৰাকীক পদচ্যুতি দিয়া পদ্ধতি কি বুলি জনা যায় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সংসদৰ অভিশংসন। সংসদৰ অভিশংসন পদ্ধতিৰ জৰিয়তে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এগৰাকীক পদচ্যুতি দিয়া হয়। নেক্সট কুৱেশ্যন, কণ্টেম্প্ট অফ কোৰ্টৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্নিহিত ক্ষমতা কোন অনুচ্ছেদত আছে? কণ্টেম্প্ট অফ কোৰ্টৰ ক্ষেত্ৰত গুৱাহাটী হাইকোৰ্টৰ কোনটো অনুচ্ছেদত অন্তৰ্নিহিত ক্ষমতা আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 215। 215 নং অনুচ্ছেদ অনুসৰি গুৱাহাটী হাইকোৰ্টে কণ্টেম্প্ট অফ কোৰ্ট কৰিব পাৰে। নেক্সট কুৱেশ্যন, আশুতোষ কুমাৰ গুৱাহাটী হাইকোৰ্টৰ কিমানতম মুখ্য ন্যায়াধীশ হিচাপে শেহতীয়াকৈ নিযুক্ত হয়? আশুতোষ কুমাৰ গুৱাহাটী হাইকোৰ্টৰ কিমানতম মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 36তম। গুৱাহাটী হাইকোৰ্টৰ 36তম মুখ্য ন্যায়াধীশ হিচাপে আশুতোষ কুমাৰে শেহতীয়াকৈ নিযুক্তি লাভ কৰে। নেক্সট কুৱেশ্যন, আশুতোষ কুমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কেতিয়া নিযুক্ত হয়? আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 21 জুলাই 2025। 21 জুলাই 2025ত আশুতোষ কুমাৰ গুৱাহাটী হাইকোৰ্টৰ 36তম মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয়। এইখিনি আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনসাৰ। এই কুৱেশ্যনখিনি আপোনালোকে যদি ইম্পৰ্টেণ্ট বুলি ভাবে তেতিয়াহ'লে কুৱেশ্যনখিনি নোট ডাউন কৰি যাব, যাতে পৰীক্ষাৰ আগত আপোনালোকে ৰিভিজনত সহায় হয়। আৰু যদি কুৱেশ্যনখিনিত কিবা ভুল হয় তেতিয়াহ'লে সেই ভুলখিনি আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। এতিয়ালৈকে যদি আমাৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।